দবা খোলতালৰ শব্দত মুখৰিত পৰিৱেশ। উখল মাখল জামুগুৰিহাটৰ ঢলাই বিল। ভকতিৰ ৰসত বুৰ গৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। জামুগুৰিহাটত প্ৰস্তুতি চলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনৰ। ৫ সহস্ৰাধিক সেৱকৰ উপস্থিতিত আয়তীৰ উৰুলি, খোল, তাল, শংখ ধ্বনিৰ মাজেৰে সংঘৰ সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে দেওবাৰে লাইখুটা ভাগ স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই। লাইখুটা স্থাপন কৰি পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ মন্তব্য, উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকাৰ তলত সকলো একত্ৰিত হৈ সমন্বয়ৰ সেতু টনকিয়াল কৰিবলৈ সক্ষম হৈছে। আজি এটা পবিত্ৰ মুহূৰ্তত এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আমি ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন তেজপুৰ অধিৱেশন জামুগুৰিত হ'ব। এই স্থানতে হ'ব। ইয়াত আমি পবিত্ৰ লাইখুটা স্থাপন কৰিলোঁ। আমি আজিৰ পৰা অধিৱেশনৰ কাম পূৰ্ণগতিত ইয়াৰ পৰা চলিব আৰু আপোনাসকলে এমাহ দুমাহ পিছত দেখিব এইখন সুসজ্জিত এখন মহানগৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব। অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন সম্পূৰ্ণ সফল কৰি তুলিবলৈ সকলো ধৰণে প্ৰস্তুতি চলোৱা বুলি ক'লে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এমাহ আগৰ পৰা ইয়াত হৰিনামৰে আকাশ বতাহ মুখৰিত হৈ থাকিব, এই বৈকুণ্ঠপুৰীত পৰিণত হ'ব। গতিকে আমি এই যে আমাৰ ঐতিহ্য বাঁহ, খেৰ, বেত, এই কাম কাজবিলাক সকলো ইয়াতে প্ৰতিফলন হ'ব। অসমীয়া জাতিৰ যি ঐতিহ্য আছে, পৰম্পৰা আছে, আমাৰ শিল্পীসকলৰ যিখিনি প্ৰতিভা আছে, এই গোটেইখিনি ইয়াতে প্ৰতিফলন হ'ব। কাৰণ ইয়াৰ আমাৰ মূল মণ্ডপটো আমি বাঁহ খেৰেৰে নিৰ্মাণ কৰিম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজাৰ হাজাৰ সেৱকৰ উপস্থিতিত দেওবাৰে দিনৰ ১১ বজাত লাইখুটা স্থাপনৰ পাছতেই জীপাল হৈ উঠিল ঢলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ ১৮ এপত। নিউজ ১৮ এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ ১৮ এপ।